কৃষি কাৰ্যৰে সুন্দৰ নিদৰ্শন আলোচনাপন্থী আলফা সদস্যৰ কথাৰে নহয় হাতে কামে আলোচনাপন্থী আলফা সদস্য ধান খেতি মৎস্য পালনকে ধৰি আন আন কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন একেদৰে আলোচনাপন্থী আলফা সদস্যক আদৰ্শ হিচাপে লৈ গয়া ৰাইজ নামিছে কৃষি কাৰ্যত নলবাৰীত আলোচনাপন্থী আলফা নেতা বিজু ডেকাৰ নেতৃত্বত সেউজ বিপ্লৱ প্ৰায় 60 বিঘা ভূমিত ধান খেতি মৎস্য পালনকে ধৰি কৰিছে আন আন কৃষি আলফা নেতা বিজু ডেকাৰ নেতৃত্বত কেইবাজনো সদস্যই কৃষি কাৰ্যত মনোনিৱেশ কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজে স্বাৱলম্বী হোৱাৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে নলবাৰীৰ দেহৰ কালাকুচি গংগাপুৰ বৰদবাত মৎস্য কৃষি পাম নামেৰে এখন কৃষি পাম কৰি এক প্ৰকাৰ আলফা নেতা বিজু ডেকাৰ লগতে আলোচনাপন্থী আলফা সতীৰ্থসকলে এক কৃষি বিপ্লৱৰ সূচনা কৰা পৰিলক্ষিত হৈছে উল্লেখ্য যে কৃষি কাৰ্যত প্ৰশিক্ষণপ্ৰাপ্ত নহলেও অভিজ্ঞতাৰে পৰিপুষ্ট আলফা নেতাগৰাকীৰ সবল নেতৃত্বত এনেধৰণৰ কৃষি বিপ্লৱৰ সূচনা হোৱাত বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে এইসকল আলফাপন্থী আলফা সদস্যই ভোট জলকীয়া অমিতা বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে একেদৰে মাটিত উন্নত প্ৰক্ৰিয়াৰে বছৰত দুবাৰ ধান খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ইপিনে কেইবা বিঘা জলভূমিত মীন পালন কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছে অৱশ্যে প্ৰকৃতিৰ নিষ্ঠুৰতাত অথবা বানে সময় সময় ব্যাপক লোকচান কৰিলেও আলফা নেতা বিজু ডেকাই হাৰ নেমানি কৰি গৈছে কৃষি কাৰ্য আনফালে চৰকাৰ অথবা বিভাগীয়ভাৱে আৰু অধিক সাহায্য লাভ কৰিলেও ইয়াতকৈ আৰু বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি মত পোষণ আলোচনাপন্থী আলফা নেতাগৰাকীৰ লগতে সদস্যৰ সঁচাকৈ পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান নিদি হাতে কামে কৃষি কাৰ্যৰ সুন্দৰ নিদৰ্শনেৰে সকলোকে আপ্লুত কৰিছে এতিয়া এইসকল আলোচনাপন্থী আলফা সদস্যই আমিতো আলোচনা আমাৰ শেষ হৈছে এটা প্ৰচেছত আছে কাম কাজৰ সেইখিনি আমি নৰখি চৰকাৰীভাৱে আমাক যিখিনি মাটি এলটমেণ্ট দিছে সেই মাটিখিনিত এনে পৰি ৰখাতকৈ আমি কিছু কাম কৰাৰ কাৰণে আগবাঢ়িছোঁ গতিকে এনেকুৱা ধৰণৰ মাটি মানে সুবিধাজনক মাটি পালে যাতে এটা মাটিতে যাতে 3-4টা খেতি কৰিব পাৰি এতিয়া মই দেখিলে আপোনালোকে এইখিনিত 60 বিঘা মাটি আছে 60 বিঘা মাটিত মই কি কৰিছোঁ মাছ ৰোপণ কৰিছোঁ মাছ খেতি তাৰপিছত মাছটো উঠাই দি আকৌ বোকাতে মই হাল নোবোৱাকৈ মই বড়ো ধান খেতি কৰিছোঁ তাৰপিছত বিভিন্ন ধৰণৰ আপোনালোকে সেউজ বিপ্লৱ দেখিছে পাৰে পাৰে মই অমিতা খেতি কৰিছোঁ ভোট জলকীয়া খেতি কৰিছোঁ আৰু বিভিন্ন এইটো ফেচবিন লগাইছোঁ মই এটাই মোৰ লক্ষ্য উদ্দেশ্য কি আমাৰ যিখিনি সংগ্ৰামী সতীৰ্থ আছে তেখেতসকলে চৰকাৰে দিয়া মাটিত খুচিমতে যিভাৱে তাত হ'ব সেইভাৱে তেখেতসকলে যদি আগবাঢ়ি মই কৰা ধৰণে বা মোতকৈ ভালকৈও কৰিব পাৰিব কিছুমানে আইডিয়া আছে কাৰণ মই খেতিৰ নলেজ নাথাকিলেও মই প্ৰেক্টিকেলি কিছু মই নিজে কৰোঁ যিহেতু প্ৰেক্টিকেলি মোৰ নলেজ আছে আৰু ক'ত কিতাল আৰু কৰি থাকিলে এনেও নলেজটো ডেভেলপ হয় গতিকে আমি খেতি কৰিম বুলি ওলাই অহা নাই আজি যুৱক যুৱতীসকলে খেতি বাদেই দিছে কিন্তু সেউজ বিপ্লৱৰ বাহিৰে কিন্তু বিকল্প নাই কাৰণ আজি আমি যিখিনি কণ্ট্ৰলৰ বিনামূলীয়া আমি চাউল খাওঁ সেই চাউলটো কেনেকুৱা ধৰণৰ আপোনালোকে জানে দুনিয়াৰ মেডিচিন থাকে কিবা থাকে বাৰু চৰকাৰে চাউল দিছে চাউলেদি আমি পৰিয়ালটো চলিছোঁ কি সুন্দৰকৈ কিন্তু সেইটোৱে মানে শেষ নহয় বিভিন্ন আপোনাৰ মানে কি হয় যদি কৰিব পৰা জমি থাকে মাটি থাকে তেতিয়া তাতে আমি খেতি বাতি কৰি স্বাৱলম্বী হ'ব পাৰোঁ নিজেও আৰু আনকো খুৱাব পৰা যায় নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।